যোৱা পৰহি পাৰলংকুৰাটি পথাৰত ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে মাথাউৰি বনাবৰ কাৰণে মাটি খান্দি থাকোঁতে ইয়াত মানে শিলৰ কিছু ভগ্নাৱশেষ পাইছে। পাই পেলাই তেওঁলোকে স্থানীয় ৰাইজে যেতিয়া গম পালে যে ইয়াত ভগ্নাৱশেষ ওলাইছে, তেওঁলোকে লগে লগে বন্ধ কৰিলে খননটো। সেইটো খুব ভাল কাম কৰিলে। তাৰপিছত আমি ইনফৰমেশ্যন পালোঁ নগাঁৱৰ ৰিপৰ্টাৰৰ পৰা যে এনেকুৱা হৈছে। তো যোৱাকালি আমি আহিব নোৱাৰিলোঁ, কিন্তু আজি আমি আহি দেখিলোঁ যে ইয়াত বহুত ধুনীয়া এটা টেম্পলৰ প্ৰিণ্ট আছে। ছেকশ্যনবিলাক খান্দি চালে গম পায় যে প্ৰিণ্টৰ ধুনীয়াকৈ এলাইনমেণ্টত ওলাই আছে। চ' আমি ভাবিছোঁ এইটো জেগা আমি সংৰক্ষণ কৰিব লাগিব, আৰু সংৰক্ষণ কৰাৰ কাৰণে এটা দীঘলীয়া প্ৰচেছ আছে। সেই প্ৰচেছটো ফ'ল' কৰিহে আমি কৰিব লাগিব। যিহেতু এতিয়া গম পালোঁ যে এইখিনি ম্যাদী মাটি হয়, তো ম্যাদী মাটি হয় কাৰণে এইখিনি আমি চাৰ্কল অফিচাৰৰ লগত কথা পাতি, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ লগত কথা পাতি আমি এজ পাৰ প্ৰচিডিঅ'ৰ কামটো আগবঢ়াই নিব লাগিব। আৰু এতিয়া চবতকৈ ডাঙৰ দায়িত্ব হ'ল ইয়াৰে বাসিন্দাখিনি, গাঁওবাসী মানুহখিনিৰ, যে তেওঁলোকে এই বস্তুখিনি সংৰক্ষণ কৰি ৰাখিব লাগিব যেতিয়ালৈকে আমি কামটো এজ পাৰ প্ৰচিডিঅ'ৰ হাতত ল'ব নোৱাৰোঁ। তো ওৱান্স আমাৰ কামবোৰ চব প্ৰচিডিঅ'ৰ মতে হৈ যায়, আমি নিশ্চয় আশা কৰিম যে এইখিনি আমি সংৰক্ষণ কৰি ৰাখিব পাৰোঁ। আপোনালোকে কি দেখা পালে এতিয়া যিটো উদ্ধাৰ হৈছে? কিছুমান আমি দেখিছোঁ ইয়াত মূৰ্তি আছে, মূৰ্তিভাগ ভাঙিছে, JCB লাগি ভাঙা বুলি ক'লে, কিন্তু মূৰ্তিটো কাৰ মূৰ্তি হয় এতিয়া আমি ক'ব নোৱাৰোঁ। তাৰ লগতে আমি দেখিলোঁ আমলকা পাৰ্ট। আমলকাটো হ'ল মন্দিৰৰ শিখৰত থকা, একদম ওপৰত থকা যোনটো পাৰ্ট, সেই আমলকা পাৰ্ট আমি কেইবাটাও দেখিছোঁ। প্লাছ আমি অধিষ্ঠানা, মানে যোনটো টেম্পলৰ প্ৰিণ্টৰ যোনবিলাক পাৰ্ট থাকে ন, সেই প্ৰিণ্টৰ পাৰ্টবোৰ আমি দেখিছোঁ। এতিয়া ডেটিং নকৰাকৈ আমি ক'ব নোৱাৰোঁ, কিন্তু ষ্টাইলিষ্টিকেলি চাবলৈ গ'লে, যদি আমি ষ্টাইলিষ্টিকেলি চাবলৈ যাওঁ, 10th, 11th, 12th চেঞ্চুৰী মানৰ হ'ব লাগে। এতিয়া আপোনালোকৰ দীঘলীয়া দিন বুলি কৈছে, লাগিব বুলি কৈছে, আৰু অনুভৱ কিমান দিনৰ ভিতৰত আপোনালোকে কামটো আগবঢ়াব? তাৰমানে আমি এইটো চাব হ'লে আমি এক্সকাভেশ্যন কৰিব লাগিব। এক্সকাভেশ্যন কৰিবলৈ হ'লে আমাৰ লাইচেঞ্চৰ খুব দৰকাৰ। লাইচেঞ্চ নোহোৱাকৈ আমি এক্সকাভেশ্যন কৰিব নোৱাৰোঁ। সেই লাইচেঞ্চখন আমি আকৌ দিল্লীৰ পৰা, আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ পৰা আনিব লাগিব। চ' সেইটো কাৰণে আমাক এমাহ 2 মাহমান সময় লাগিব। প্লাছ আমাৰ এতিয়া ফাণ্ড নাই। ফাণ্ড এতিয়াতো আপোনালোকে গমেই পাইছে, মাৰ্চ এণ্ডিং নতুন বাজেট আহিব, ফাণ্ড নাই। প্লাছ এই মাটিখিনি পজিশ্যনটো লৈও কথা আছে। পজিশ্যনটো কেনেকৈ হয়, কি হয়, তাৰ ওপৰতো কথা আছে। চ' গোটেইখিনি বস্তু ৰাখি পেলাই, প্লেচ কৰি পেলাইহে আমি কামটো আগবাঢ়িম। নিশ্চয় তাতে ওলাব লাগে, কাৰণ সেইটো এটা মাউণ্ট আছিলে। মাউণ্টটোৰ মানে এটা পাৰ্টহে খান্দিছে। চ' মেইন বস্তুটো আমি এতিয়াও আশা কৰোঁ যে আছে, এতিয়া যিহেতু ইনটেক্ট হৈ আছে মাউণ্টটো। ইয়াত যিহেতু এইখিনি ঠাইতে আপোনাৰ বিষ্ণুপুৰী বুলি এখন আছে, আৰু আপোনাৰ এখন কাৰ্য চলোৱাৰ পিছত আধৰুৱা নহয়। একচুৱেলি আমাৰ ডিপাৰ্টমেণ্টে এইটো ভাগত হোজাই জিলা বা নগাঁও জিলাত বেছি কাম কৰা নাই এতিয়ালৈকে। আমাৰ ষ্টাফ বহুত কম, আমি লিমিটেড মানুহ আছোঁ। আপোনালোকে গম পাইছে, চৰাইদেউ 3 বছৰ 4 বছৰ ধৰি আমি বিশ্ব ঐতিহ্য কৰিছোঁ। চ' সেই একেখিনি মানুহে তাৰমানে চবতে কাম কৰি থাকিব লাগে। ত' এতিয়া আমি ভাবিছোঁ নেক্সট আমি যদি আমি প্লেন লওঁ, কিবা লওঁ, আমি হোজাই বা নগাঁও এৰিয়াটো আমি সংৰক্ষণ কৰিম বুলি আশা কৰিছোঁ। আজি আপোনালোক কোন কোন আহিছে? আজি মই ডেপুটি ডাইৰেক্টৰ, মোৰ নাম ডক্টৰ ছাবিনা হাছান। মোৰ লগত আছে আমাৰ এক্সপ্ল'ৰেশ্যন অফিচাৰ চিমৰন চামহি, আৰু আমাৰ ফ'ৰমেন আছে অনিৰ্বাণ গোপে, আৰু তেওঁ আমাৰ আউটচোৰ্চিঙৰ ষ্টাফ। পৰহিদিনাখন মই ভাটিবেলা ইয়াত আহিছিলোঁ, মানে গোটেই মানে মানুহবিলাক আহি আছে, মূৰ্তি পাইছে বুলি মানে শুনি পেলাই আহি আছে। মই মানে শুনি পেলাই আহিছোঁ, ইয়াত মানে শিৱলিংগ এটা পাইছোঁ। শিৱলিংগ এটা পাই পেলাই মই মানে যেতিয়া মানুহ বহুত কম আছিলে, কোনো নাজানে যে ইয়াত বস্তু আছে বুলি। তাৰপিছত মই ঘৰলৈ লৈ গৈছোঁ, কাৰণ কি মোৰ ভাইটি মানে শিৱ মন্দিৰ আছে, শিৱ মানে ভক্ত হয় আৰু। তাৰপিছত মানে দি দিলোঁ। ভাইটিয়ে ভাবিছে যে এইটো মোৰ মন্দিৰতে মানে পূজা কৰিম। মানে কি ধোৱা নাই আৰু, ৰাতি যেতিয়া নুধুলে কাইলৈ ধোৱা মানে সি চিন্তা কৰিছে। তাৰপিছতে ৰাতি তেনেকুৱা শুলে, মানে 8টামান বজাত ৰাতি হয় আৰু, শোৱাৰ সময় মানে তাৰ শুব পৰা নাই। বহুত মানে কি আইতাহঁতে মানে আহিছে, গোটেই মানে গ্ৰুপ আহিছে, তাৰমানে সপোনত আৰু আইতা দেখা পাইছে। তাৰপিছত সেইদিন এই শিৱলিংগ যে আনিছা, মানে কি ইয়াত থ'ব ভিতৰত, কি মন্দিৰৰ ভিতৰত সোমাব নালাগে, য'ৰ পৰা আনিছা তাত থৈ আহা, নহ'লে গোটেই গাঁৱৰ মানে কি ডিষ্টাৰ্ব মানে দি থাকিম, সুবিধা কৰিম বুলি কৈছে। তাৰপিছত আকৌ আৰু এজন মানে হেৰি কি আছে, মূৰ্তি এটা লৈ গৈছে, মানে মূৰ্তি লৈ পেলাই গোটেই ৰাতি মানে সিও শুব পৰা নাই, তাকো মানে সেই চেম তেনেকুৱা মানে ডিষ্টাৰ্ব দি আছে। তাৰপিছত মানে কি শোৱা সময় মানে কি দাইখনো লৈ গৈছে, লৈ পেলাই শুই আছে, কিন্তু সেই মানে একেই। তাৰপিছত ৰাতিপুৱা মোলৈ ফোন কৰিছে যে নহয় মামা, আপোনাৰ এই মোৰ হাতত মানে এই মূৰ্তিটো আছিলে, মূৰ্তিটো মানে বহুত ডিষ্টাৰ্ব দি আছে, মই এতিয়া নৰখাওঁ, আপোনালোকৰ ঘৰত শিৱ মন্দিৰ আছে যেতিয়া তাত আপোনালোকে চিন্তা কৰিব
পাৰিব। তাৰপিছত মই ৰাতিপুৱা গ'লো আনিলোঁ, তাৰপিছত ভাইটিক দিলোঁ। ভাইটি আকৌ মোক মানে খং উঠিলে যে গোটেই ৰাতি এই শিৱলিংগ আনা গোটেই ৰাতি মোৰ টোপনি অহা নাই। গ্ৰহণো কৰা নাই মানে গোটেই সপোন মোক মানে বেয়া বেয়া সপোন দেখুৱাইছে, অসুবিধাও দি আছে। গতিকে ইয়াত থ'ব নালাগে। আকৌ মানে কৈছে হেৰি য'ৰ পৰা আনিছা তুমি দাদা আপুনি তাত মানে থৈ আহক, নহ'লে গাঁৱত বা গোটেই মানে অশান্তি কৰিব। তাৰপিছত মই হেৰি শিৱলিংগ আৰু আপোনাৰ মূৰ্তি ইয়াত আনি পেলাই থৈ দিছোঁ। এতিয়া আপোনালোকৰ অসুবিধা হোৱা নাই? এতিয়া একো সুবিধা হোৱা নাই। গোটেই ৰাতি আমি ইয়াত পহৰাটো আছোঁ। আপোনালোকে কি বুলি ভাবিছে এতিয়া? কি বুলি ভাবিছোঁ মানে কি আৰু ইয়াত খান্দিলে হয়তো ওলাব। আমাৰ আশাটো সেইটোৱেই। নাই নাই তেতিয়া একো ইয়াত অনাৰ পিছত একো ভয় হোৱা নাই। আগতে মন্দিৰ আছে বুলি শুনিছোঁ তাৰমানে কাকা দিনৰ কথা। এতিয়াও আপোনালোকে কিবা ভগৱানৰ ইয়াত কিবা মানে গোটেই মানে মানুহবিলাক আহি আছে, মূৰ্তি পাইছে বুলি মানে শুনি পেলাই আহি আছে। মই মানে শুনি পেলাই আহিছোঁ ইয়াত মানে শিৱলিংগ এটা পাইছোঁ। শিৱলিংগ এটা পাই পেলাই মই মানে যেতিয়া মানুহ বহুত কম আছিলে, কোনো নাজানে যে ইয়াত বস্তু আছে বুলি। তাৰপিছত মই ঘৰলৈ লৈ গৈছোঁ, কাৰণ কি মোৰ ভাইটি মানে শিৱ মন্দিৰ আছে, শিৱ মানে ভক্ত হয় আৰু। তাৰপিছত মানে দি দিলোঁ। ভাইটিয়ে ভাবিছে যে এইটো মন্দিৰতে মানে পূজা কৰিম। মানে কি ধোৱা নাই আৰু ৰাতি যেতিয়া নুধুলে কাইলৈ ধোৱা মানে সি চিন্তা কৰিছে। তাৰপিছতে ৰাতি তেনেকৈ শুলে মানে 8টামান বজাত ৰাতি আৰু শোৱাৰ সময় মানে তাৰ শুব পৰা নাই। বহুত মানে কি আইতাহঁতে মানে আহিছে, গোটেই মানে গ্ৰুপ আহিছে তাৰমানে সপোনত আৰু আইতা দেখা পাইছে। তাৰপিছত হেৰি নহয় এই শিৱলিংগ যে আনিছা মানে কি ইয়াত থ'ব ভিতৰত কি মন্দিৰৰ ভিতৰত সোমাব নালাগে, য'ৰ পৰা আনিছা তাত থৈ আহা, নহ'লে গোটেই গাঁৱৰ মানে কি ডিষ্টাৰ্ব মানে দি থাকিম, সুবিধা কৰিম বুলি কৈছে। তাৰপিছত আকৌ আৰু এজন মানে এয়া হেৰি কি আছে মূৰ্তি এটা লৈ গৈছে, মানে মূৰ্তি লৈ পেলাই গোটেই ৰাতি মানে সিও শুব পৰা নাই। তাকো মানে সেই চেম তেনেকুৱা মানে ডিষ্টাৰ্ব দি আছে। তাৰপিছত মানে কি শোৱা সময় মানে কি দাই এখনো লৈ গৈছে, লৈ পেলাই শুই আছে, কিন্তু সেই মানে একেই। তাৰপিছত ৰাতিপুৱা মোলৈ ফোন কৰিছে যে নহয় মামা আপোনাৰ এই মোৰ হাতত মানে এই মূৰ্তিটো আছিলে, মূৰ্তিটোত মানে বহুত ডিষ্টাৰ্ব দি আছে, মই এতিয়া নৰখাওঁ। আপোনালোকৰ ঘৰত শিৱৰ মন্দিৰ আছে যেতিয়া তাত আপোনালোকে চিন্তা কৰিব পাৰিব। তাৰপিছত মই ৰাতিপুৱা গ'লোঁ আনিলোঁ, তাৰপিছত ভাইটিক দিলোঁ। ভাইটি আকৌ মোক মানে খং উঠিলে যে গোটেই ৰাতি এই শিৱলিংগ আনা গোটেই ৰাতি মোৰ টোপনি অহা নাই। গ্ৰহণো কৰা নাই মানে গোটেই সপোন মোক মানে বেয়া বেয়া সপোন দেখুৱাইছে, অসুবিধাও দি আছে। গতিকে ইয়াত থ'ব নালাগে। আকৌ মানে কৈছে হেৰি য'ৰ পৰা আনিছা তুমি দাদা আপুনি তাত মানে থৈ আহক, নহ'লে গাঁৱত বা গোটেই মানে অশান্তি কৰিব। তাৰপিছত মই হেৰি শিৱলিংগ আৰু আপোনাৰ মূৰ্তি ইয়াত আনি পেলাই থৈ দিছোঁ। এতিয়া আপোনালোকৰ অসুবিধা হোৱা নাই? এতিয়া একো সুবিধা হোৱা নাই। গোটেই ৰাতি আমি ইয়াত পহৰাটো আছোঁ। আপোনালোকে কি বুলি ভাবিছে এতিয়া? কি বুলি ভাবিছোঁ মানে কি আৰু ইয়াত খান্দিলে হয়তো ওলাব। আমাৰ আশাটো সেইটোৱেই। ইয়াত অনাৰ পিছত একো ভয় হোৱা নাই। আগতে মন্দিৰ আছে বুলি শুনিছোঁ তাৰমানে কাকা দিনৰ কথা। এতিয়াও আপোনালোকৰ আছে।